নমস্কাৰ লাৰ্ণ জিকে আছাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম মমি চাহু। মই এই ভিডিঅ'টোত আছাম জিকেৰ ওপৰত হিষ্ট্ৰী সামৰি আপোনালোকৰ উপযোগীকৈ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কিছুমান প্ৰশ্ন আলোচনা কৰিম। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চাই ভাল পালে বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 1, গুপ্ত যুগত বৈজ্ঞানিকসকলে গণিতৰ কি তত্ত্বসমূহ উদ্ভাৱন কৰিছিল? এ. দশমিক পদ্ধতি, বি. শূন্যৰ ব্যৱহাৰ, চি. স্থানীয় মানৰ ধাৰণা, ডি. ওপৰৰ সকলো। অপশ্যন নম্বৰ ডিটো হৈছে আমাৰ শুদ্ধ উত্তৰ, ওপৰৰ সকলো। কুৱেশ্যন নম্বৰ 2, ভৰতে নাট্যশাস্ত্ৰ কোন যুগত ৰচনা কৰিছিল? এ. প্ৰস্তৰ যুগ, বি. মধ্যযুগ, চি. আধুনিক যুগ, ডি. গুপ্ত যুগ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, গুপ্ত যুগ। নম্বৰ 3, গুপ্ত ৰজা প্ৰথম চন্দ্ৰগুপ্তই কোনটো নতুন বৰ্ষৰ প্ৰচলন কৰিছিল? এ. শকাৰী, বি. শকাব্দ, চি. গুপ্তাব্দ, ডি. ওপৰৰ সকলো। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, গুপ্তাব্দ। ভাস্কৰ বৰ্মনৰ আমন্ত্ৰণ মৰ্মে কামৰূপলৈ অহা চীনা পৰিব্ৰাজকজনৰ নাম কি? এ. মেগাস্থেনিছ, বি. হিউৱেনচাং, চি. ইচিং, ডি. ফাহিয়ান। শুদ্ধ উত্তৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি, হিউৱেনচাং। গুপ্ত যুগত চৰক সংহিতা ৰচনা কৰা শ্ৰেষ্ঠ চিকিৎসকজন কোন? এ. নৰক, বি. চৰক, চি. শূদ্ৰক, ডি. ভীষ্মক। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, চৰক। মৌৰ্য বংশৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? এ. চাণক্য, বি. চন্দ্ৰগুপ্ত, চি. সমুদ্ৰগুপ্ত, ডি. বিষ্ণুগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, চন্দ্ৰগুপ্ত। নম্বৰ 7, বিখ্যাত গ্ৰন্থ অৰ্থশাস্ত্ৰৰ লেখক কোন? এ. পাণিনি, বি. অশোক, চি. বলভদ্ৰ, ডি. কৌটিল্য। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, কৌটিল্য। কুৱেশ্যন নম্বৰ 8, দাৰ্শনিক কৌটিল্য বা চাণক্যৰ প্ৰকৃত নাম কি? এ. চন্দ্ৰগুপ্ত, বি. শ্ৰীগুপ্ত, চি. স্কন্দগুপ্ত, ডি. বিষ্ণুগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বিষ্ণুগুপ্ত। নম্বৰ 9, বিশ্ব কল্যাণৰ আদৰ্শৰে ইতিহাসৰ পাতত সোণালী আখৰে নাম জিলিকা তৃতীয় মৌৰ্য সম্ৰাটজনৰ নাম কি? এ. মহামতি অশোক, বি. কনিষ্ক, চি. বিন্দুসাৰ, ডি. মহাবীৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, মহামতি অশোক। নম্বৰ 10, কোনজন গুপ্ত সম্ৰাটক ভাৰতৰ নেপোলিয়ন আখ্যা দিয়া হয়? এ. প্ৰথম চন্দ্ৰগুপ্ত, বি. স্কন্দগুপ্ত, চি. দ্বিতীয় চন্দ্ৰগুপ্ত, ডি. সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 11, অশ্বমেধ যজ্ঞ সমাপন কৰা গুপ্ত সম্ৰাটজনৰ নাম কি? এ. প্ৰথম চন্দ্ৰগুপ্ত, বি. স্কন্দগুপ্ত, চি. দ্বিতীয় চন্দ্ৰগুপ্ত, ডি. সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, সমুদ্ৰগুপ্ত। কুৱেশ্যন নম্বৰ 12, চীনা পৰিব্ৰাজক ফাহিয়ান কাৰ ৰাজত্বকালত ভাৰতলৈ আহিছিল? এ. প্ৰথম চন্দ্ৰগুপ্ত, বি. দ্বিতীয় চন্দ্ৰগুপ্ত, চি. সমুদ্ৰগুপ্ত, ডি. ৰামগুপ্ত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দ্বিতীয় চন্দ্ৰগুপ্ত। নম্বৰ 13, প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথমজন ৰজা কোন আছিল? এ. ঘটকাসুৰ, বি. ৰত্নাসুৰ, চি. হৰম্বাসুৰ, ডি. মহীৰংগ দানৱ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, মহীৰংগ দানৱ। 14, প্ৰাগ ঐতিহাসিক যুগত অসমৰ নাম কি আছিল? এ. কামৰূপ, বি. প্ৰাগজ্যোতিষপুৰ, চি. কামৰূপ, ডি. অহম। অপশ্যন নম্বৰ বিটো হৈছে শুদ্ধ উত্তৰ, প্ৰাগজ্যোতিষপুৰ। নম্বৰ 15, খ্ৰীষ্টীয় কিমান শতিকাৰ পৰা কামৰূপ নামটো প্ৰচলিত হৈছিল? এ. পঞ্চম শতিকা, বি. দশম শতিকা, চি. প্ৰথম শতিকা, ডি. চতুৰ্থ শতিকা। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, চতুৰ্থ শতিকা। কুৱেশ্যন নম্বৰ 16, প্ৰাচীন কামৰূপৰ প্ৰধান শক্তিপীঠখনৰ নাম কি? এ. কামাখ্যা মন্দিৰ, বি. টুক্ৰেশ্বৰী মন্দিৰ, চি. উগ্ৰতাৰা, ডি. উৰ্বশী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, কামাখ্যা মন্দিৰ। কুৱেশ্যন নম্বৰ 17, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? এ. দাস বংশ, বি. লোদী বংশ, চি. অসুৰ বংশ, ডি. ভৌম বংশ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, ভৌম বংশ। কুৱেশ্যন নম্বৰ 18,
নৰকাসুৰৰ সমসাময়িক শোণিতপুৰৰ ৰজাজনৰ নাম কি? এ. ভগদত্ত, বি. বাণৰজা, চি. ভীষ্মক, ডি. ৰত্নাসুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ বি. বাণৰজা। নম্বৰ 19 শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? এ. অৱন্তী কুমাৰ, বি. ইন্দ্ৰপাল, চি. শ্ৰীহৰ্ষ, ডি. ত্যাগসিংহ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ এ. অৱন্তী কুমাৰ। কুৱেশ্যন নম্বৰ 20 ভাস্কৰ বৰ্মনে প্ৰচলন কৰা চনটো কি আছিল? এ. শকাৰী, বি. শকাব্দ, চি. ভাস্কৰাব্দ, ডি. শংকৰাব্দ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নাম্বাৰ চি. ভাস্কৰাব্দ। আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। যদিহে ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় আই অসম।